Okay. So hello everyone, welcome to Utpal Chemistry. তোমালোকে হয়তো বোৰ্ডত দেখিছা আজি আমি এলকিনৰ এটা সৰু পাৰ্ট ডিসকাশন কৰিব ওলাইছো। So এলকিনৰ আমি আজি কিটো পাৰ্ট ডিসকাশন কৰিব ওলাইছো and that is our hydroxylation. ঠিক আছে? আমি আজি কি পাৰ্ট ডিসকাশন কৰিম এলকিনৰ hydroxylation. So এটা hydroxylation বুলি ক'লে তোমালোকৰ দুটা টাইপৰ হাইড্ৰক্সিলেশন আছে one is syn hydroxylation এটা হল তোমালোকৰ syn hydroxylation আৰু এটা হল তোমালোকৰ anti hydroxylation one is syn and one is কি আছিল তোমালোকৰ anti hydroxylation so syn hydroxylation মানে আমি কি বুজিম when two OH group attack through same phase যদি দুটা হাইড্রক্সিল গ্রুপে same phase or through মানে same phase or same side you can say also same side যদি দুটা হাইড্রক্সিল গ্রুপে সেম সাইডৰ থ্ৰুৰে এটেক কৰে then it is called syn hydroxylation আৰু এটো কি হ'ব তোমালোকৰ two opposite side okay two opposite side attack through two opposite side okay clear হৈছে so এতিয়া মই ধৰা কলো যে এটো তোমাৰ কাৰণে এটা এলকিন আছে then ইয়াতে তোমালোকৰ কি হোৱা বুলি কলো মই syn hydroxylation হোৱা বুলি কলো যে ইয়াতে কি হৈছে আমাৰ কাৰণে syn hydroxylation হৈছে then syn hydroxylation হলে কি হ'ব দুটা OH এ সেম সাইড A2OH বুজিব পাৰিছা ক্লিয়াৰ হৈছে and if anti hydroxylation takes place মই কলো যে তোমালোকৰ ওচৰত কি হৈছে বুলি মই ধৰিলো যে anti hydroxylation হৈছে then ইয়াতে এটা OH group and ইয়াতে এটা OH group ধৰিব পাৰিছা ক্লিয়াৰ হৈছে এটা হল syn আৰু এটা হল তোমালোকৰ কাৰণে কি anti syn দুটা সেম সাইডৰ পৰা আহে anti দুটা অপোজিট সাইডৰ পৰা আহে এতিয়া syn hydroxylationৰ কাৰণে ওকে বুজিবা দেই syn hydroxylationৰ কাৰণে আমি যদি ৰিএজেন্ট চাও যে এলকিনত তোমাৰ syn hydroxylation কি থ্ৰুৰে ৰিএজেন্ট হ'ব তোমালোকে মনত ৰাখিবা তোমালোকৰ that is our one is KMNO4 OH minus KMNO4 OH minus এটো তোমালোকে HCl টো পাইছা and that is our কি ৰিএজেন্ট আছিল এটো তোমালোকৰ কাৰণে Bayer's reagent আছিল এটো কি ৰিএজেন্ট আছিল Bayer's reagent আৰু এটা আছে তোমালোকৰ কাৰণে এটো আমি পোৱা নাই এটালৈকে osmium tetroxide plus additional কিছুমান reagent আছে osmium tetroxide plus কিছুমান additional reagent আমি এড কৰো additional reagent তোমালোকৰ NMO হ'ব পাৰে অথবা TAMEDA তামিদা বুলি কও এটো হ'ব পাৰে সো এবিলা হ'ল তোমালোকৰ কাৰণে কি syn hydroxylation ঠিক আছে anti hydroxylation তোমালোকৰ base catalyzed মনত কৰিবা base catalyzed ring opening of epoxide আমি পঢ়িবি যাই epoxide ring opening base catalyzed এটো হ'ব তোমালোকৰ এটা আৰু ঠিক তেনেকৈ তোমালোকৰ আৰু এটা আছে that is selenium oxide এটা एग्जांपल দুটা epoxide ring opening যদি আমি base catalyzed থ্ৰুৰে কৰো that is anti hydroxylation আৰু যদি তোমালোকৰ selenium dioxide তেতিয়া anti hydroxylation আৰু KMNO4 OH minus Bayer's reagent দিলে তোমালোকৰ syn osmium tetroxide NMO তামিদা দিলে তোমালোকৰ কি হ'ব তোমালোকৰ কি আছে এইটো syn hydroxylation ওকে সো এইখিনি সো এতিয়া আমি এটা কৰি ষ্টাডি কৰিম ঠিক আছে আমি কি কৰিম এটা কৰি তোমালোকৰ ষ্টাডি কৰিম ক্লিয়াৰ কি ক'ব কৈছো ধৰিব পাৰিছা ঠিক আছে সো এটা সোৱা মই যদি কও যে ইপক্সিডেশনৰ যেটো আছিল ৰে
ইপক্সিডেশনৰ যেটো ইপক্সাইড that is our epoxide epoxide তুমি যদি এটা কি দিয়া বেস দিয়া কি দিছা তুমি বেস এটা আছে বেসটো কি কৰিব এটু কাৰ্বনটো এটেক কৰিব পাৰে এটু কাৰ্বনটো এটেক কৰিব পাৰে সো এই কাৰ্বনটো ধৰা এটেক কৰিছে এই ৰিংটো ব্ৰেক হৈছে সো তুমি কি পাবা ইয়াতে O- হ'ব সোৱা তুমি এটু কিহৰ কাৰণে এন্টি হৈছে বিকজ এই যেটো ইপক্সাইড আছে এই ইপক্সাইডটো তোমাৰ আপসাইড আছে সো আমি এটেক কৰিব গলে কোনটো সাইডৰ পৰা কৰিম মই এটা ধৰি দিছো ধৰা এই ইপক্সাইডটো তোমাৰ কোনটো সাইডত আছে আপ সাইডত আছে সো এটেক যেতিয়া কৰিব যাম আমি OH- আমি কোনটো সাইডৰ পৰা কৰিম ডাউন সাইডৰ পৰা কৰিম সো ইটো অলৰেডি আপ সাইডত আছে ই ব্ৰেক হৈ গল আৰু এইটো তোমালোকৰ কি হ'ব ডাউন হৈ OH সো এইটো প্ৰডাক্ট তোমালোকে পাবা ই লাষ্টত গৈ তোমালোকৰ তাত H পজিটিভ দি দিয়া ই কি হ'ব OH দেন এইটো হ'ব ঠিক আছে এইটো তোমালোকৰ কাৰণে হ'ব ইপক্সিডেশন মানে ইপক্সাইডৰ যদি আমি কি কৰো ৰিং ওপেনিং ক্লিয়াৰ হৈছে নেক্সট মই যদি চাও যে আমাৰ ওচৰত এটা এলকিন লৈছো MnO4 আছে KMnO4 মই এটা লিখিছো KMnO4 কি আছিল OH- এইটো বুজিলা KMnO4 OH- সো এতিয়া বুজা ম্যাঙ্গানিজত কি আছে তোমালোকৰ O- ডাবল বন্ড এটো আছে সো ই কি কৰিব ফার্স্ট অফ অল এই বন্ডটো ইয়াতে এটেক কৰিলে এটেক কৰি ই ইয়াতে এটেক কৰিব তো কেনেকুৱা ৰিং এটা কৰিব সোৱা ব্যাকগ্ৰাউণ্ডত যদি মিউজিক আছে উপায় নাই দিস ইজ মৰিগাঁও I am here in মৰিগাঁও সো হৈ থাকিব এটা বস্তু ওকে সো এইটো বলা ক্লিয়াৰ হৈছে এইখিনি বস্তু সো ইয়াতে তোমালোকৰ কি হ'ল এই ডাবল বন্ডৰে ইয়াতে এটেক কৰিছে আৰু এইটোৱে তাতে এটেক কৰিছে ক্লিয়াৰ হৈছে এইখিনি লাগে ওকে নাও তোমালোকে বুজাই দিয়া আমাৰ ওচৰত আৰু এটা ৰিয়েজেন্ট আছে দ্যাট ইজ আৱাৰ কি সেই ৰিয়েজেন্টটো আমাৰ কি দিয়া গৈছে তোমালোকৰ কাৰণে OH- দিয়া গৈছে সো OH- আমি যেতিয়া দিম OH- কি কৰিব ই গৈ ম্যাঙ্গানিজত এটেক কৰিব আৰু ম্যাঙ্গানিজ এটেক কৰিলে ই ইয়ালৈকে ভাঙি সো কি পাবা কাৰ্বন এটা ভাঙি গল ইয়াতে কি হল O- আৰু ইয়াতে কি থাকিলে MnOH ডাবল বন্ড নেক্সট তুমি যদি হাইড্ৰোলাইসিস কৰি দিয়া কি হ'ব OH এটো কি হ'ব ইয়াতে তোমালোকৰ ব্ৰেক হ'ব ঠিক আছে সো আমি কি ক'ব পাৰো যে KMnO4 প্ৰথমতে কিহৰ কাৰণে তোমালোকৰ সিন হাইড্ৰক্সিলেশন হৈছে KMnO4 তোমালোকৰ সিন হাইড্ৰক্সিলেশন হোৱাৰ মেইন ৰিজনটো হ'ল প্ৰথমতে যেটো ফৰ্মেশন হৈছে এটো দুটা এটা সেম সাইডৰ পৰা এটেক কৰিছে এটেক ফ্ৰম দা সেম সাইড দ্যাটস হোৱাই তোমাৰ আমি ইয়াতে কি পাইছো এটা ৰিং ফৰ্মেশন হৈছে এন্ড আফটাৰ দ্যাট তুমি কি পাইছা দ্যাট ইজ আৱাৰ ডায়ল আমি কি পাইছো ডায়ল পাইছো ক্লিয়াৰ হৈছে আমি ডায়ল পালো নেক্সট একে কাহিনী মই যদি চাব যাও তোমালোকৰ এলকিনত যদি মই কি দিও অসমিয়াম টেট্ৰাক্সাইড এলকিনত যদি মই কি দিও এটো তোমাৰ ধৰা এলকিন মই কি দিছো এবাৰ অসমিয়াম টেট্ৰাক্সাইড সো এবাৰ কি হ'ব একে কাহিনী অক্সিজেন অসমিয়াম অক্সিজেন ডাবল বন্ড ও এটো বলা and after that তুমি যদি কি কৰা after that তোমালোকে যদি হাইড্ৰোলাইসিস কৰা তোমালোকে কি কৰিব লাগিব হাইড্ৰোলাইসিস কৰিলে এগেইন তোমালোকৰ কি হ'ব ইয়াৰ পৰা কি পাবা OH ইয়াৰ পৰা কি পাবা OH that is also one of the diol that is also কি diol তোমালোকৰ কাৰণে that is our syn diol এটো কি হ'ব syn diol মনত ৰাখিবা যে কি কৰিলো আমি কি কৰিছো ইয়াতে তোমালোকৰ অসমিয়াম টেট্ৰাক্সাইড দিলো প্ৰথম তোমালোকৰ সেম ডিজৰ পৰা এটেক কৰিছে সেম ডিজৰ পৰা এটেক কৰাৰ পিছত আমি তাত কি দিছো হাইড্ৰোলাইসিস কৰিছো আমি কি পাইছো তোমালোকৰ কাৰণে syn diol we get syn diol এটা সোৱা কেছটো কি হ'ব তোমাৰ দুটা টাইপৰ ৰিয়েজেন্ট আছে
আমি এডিশনাল ৰিয়েজেন্ট বুলি লিখা গৈছে ন তোমালোকৰ এডিশনাল ৰিয়েজেন্ট বুলি আমি কিয় লিখিছো বুজিবা তোমালোকৰ ধৰা মই ইয়াতে এলকিন আছে মই ইয়াতে কি দিছো OH দিছো মই ইয়াতে কি দিছো OH দিছো দেন ইফালে মই দিলো অস্মিয়াম টেট্ৰাক্সাইড আৰু এডিশনাল ৰিয়েজেন্টটো মই দিছো NM এডিশনাল অস্মিয়াম টেট্ৰাক্সাইড আৰু মই কি দিছো NM আৰু ইফালে মই অস্মিয়াম টেট্ৰাক্সাইড দিয়া গৈছে আৰু লগতে মই কি দিছো তোমালোকৰ কাৰণে তামিডা মই কি দিলো তোমালোকৰ কাৰণে তামিডা দেন কি হ'ব এটা চোৱা এইটো যেটো আছে এটা এই যেটো হাইড্ৰক্সিল গ্ৰুপ আছে ইয়ে গুটেই OH টু কি কৰিব যেকেটা OH আহিব যেকেটা ডায়ল বনিব সেই ডায়ল কেটাৰ পাথ কেটা ডাইৰেক্ট কৰিব এটা চোৱা NMO এই OH ৰ লগত কোনো ধৰণৰ কি কৰিব নোৱাৰে হাইড্ৰোজেন বন্ডিং কৰিব নোৱাৰে সো কি কৰিব যেকেটা OH আহিব হেকেটা খদাই এটো কোনটো সাইডত আছে ডাউন সাইডত আছে সো ইয়াৰ পৰা তুমি যেটো প্ৰডাক্ট পাবা ইয়াতে OH আছে ইয়াৰ পৰা তুমি যেটো প্ৰডাক্ট পাবা হেতু খদাই কোনটো সাইডত পাবা তুমি হেতু খদাই আপ সাইডত পাবা ক্লিয়াৰ হৈছে আৰু ইয়াতে কি হ'ব তোমালোকৰ এটো ডাউন সাইডত আছে আৰু এই যেটো ৰিয়েজেন্ট আছে এই ৰিয়েজেন্টটো মেইন বস্তু ই কি কৰিব গুটেই যেকেটা OH আহিব এটো OH ডাউন সাইডত আছে বাকি কেটা OH কো কি কৰিব তোমালোকৰ কাৰণে ডাউন সাইডত আহাৰ কি কৰি দিব অৰ্ডাৰ দি দিব যে তুমি ডাউন সাইডত যোৱা এটা মই যদি এই ৰিয়েজেন্টটো লও এটো OH আছে ডাবল বন্ড দিছো দেন মই ইয়াতে দিছো OSO4 আৰু লগত দিছো মই TAMEDA এবাৰ কি হ'ব এই OH টো আছে কোন আপ সাইডত সো ই আপ সাইডত থকা কাৰণে বাকি কেটা OH কোনটো সাইডত আহিব আপ সাইডত আহিব ক্লিয়াৰ হৈছে আৰু মই যদি অস্মিয়াম টেট্ৰাক্সাইড দি লগত যদি মই NMO দিলু হয় দেন what will happen এই OH টো আপ সাইডত আছে বাকি কেটা OH কোড আহিব ডাউন সাইডত আহিব আই হোপ ক্লিয়াৰ হৈ গৈছে সো এটো এটা পইণ্ট এন্ড এটো এটা পইণ্ট এই দুটা কোৱেশ্চন বিৰাট বেছি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা ঠিক আছে বিৰাট বেছি ইম্পৰ্টেন্ট ওকে ক্লিয়াৰ নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন লম এই কোৱেশ্চন মই লৈ লৈছো ওয়েট সো চোৱা তোমালোকৰ কাৰণে মই ধৰা এটা ৰিয়েজেন্ট লৈছো মই লৈছো দ্যাট ইজ আৱাৰ এটো কি এলকিন তোমালোকৰ কাৰণে দ্যাট ইজ আৱাৰ ট্ৰেন্স এলকিন সো ইয়াতে মই কি দিলো ফাৰ্স্ট অফ অল অস্মিয়াম টেট্ৰাক্সাইড আৰু কি দিয়া গৈছে তোমালোকৰ কাৰণে NMO অস্মিয়াম টেট্ৰাক্সাইড আৰু NMO তোমালোকৰ কি হ'ব দুটা গ্ৰুপ কি হৈ আছে এম্পটি হৈ আছে সো ফাৰ্স্ট অফ অল কি কৰিব মই ধৰা ইয়াতে Ame পালা এটো সিনে হ'ব এটো OH ইফালে এটো OH ইফালে আৰু এটো Ame ইফালে ঠিক আছে ক্লিয়াৰ হৈছে নাও তুমি এক্স্যাক্টলি ইতিয়া এটো বস্তু মই কি কৰিম মই যদি মিথাইল গ্ৰুপ দুটা সেম পজিশনত আনিব লাগে সো কি কৰিব লাগিব মই এটা কাৰ্বন ঘূৰাব লাগিব সো এটা কাৰ্বন ঘূৰালে তুমি কি পাবা এটো OH এজ ইট ইজ ৰাখা এটো মিথাইল ইয়াতে ৰাখা সো মিথাইলটো মই প্লেনত ইফালে আনিব যাওতে এই OH কোড গুছি যাব ডাউনত গুছি এই কোড গুছি যাব ডাউন আৰু মই ইয়া যদি লিখিব যাও মানে কি পাবা ইয়াতে তুমি মিথাইল ৰাখা ইফালে OH আৰু ইফালে কি হ'ব OH ক্লিয়াৰ হৈছে ইফালে পৰা তুমি কি পাবা OH ক্লিয়াৰ হৈছে নেক্সট এটো আছিল তোমালোকৰ E alkene এটো পৰা তুমি কি পাইছা তুমি E alkene ক্লিয়াৰ হৈছে নেক্সট মই যদি এটা কি লৈছো if I take one of Z alkene মই যদি কি লও তোমালোকৰ কাৰণে if we take one of the Z alkene ললে কি হ'ব ডাইৰেক্টলি তুমি একো কৰিব নালাগে ৰেফাৰেন্সত অস্মিয়াম টেট্ৰাক্সাইড তুমি দিলা কি NMO সো মিথাইল হাইড্ৰোজেন আছে OH হাইড্ৰোজেন
আৰু এইটো তুমি সংক্ষেপতে কি বুলি ক'ব পাৰা মিথাইল মিথাইল হাইড্ৰোজেন OH হাইড্ৰোজেন OH সো প্ৰডাক্টটো তুমি পাবা এইটো ক্লিয়াৰ হৈছে সো এইটো ক্লিয়াৰ আই হোপ ক্লিয়াৰ হৈ গৈছে এই বস্তু নে নাই হোৱা আই হোপ হৈছে মানে সো এখিনি বস্তু পৰা আমি এইকাৰণে ইম্পৰ্টেন্ট এখিনি বস্তু সো তুমি এলকিনৰ পৰা তুমি এই প্ৰডাক্টটো পাইছা আৰু জেড এলকিনৰ পৰা তুমি কি পাইছা মেছো ফৰ্মেটৰ পাবা জেড এলকিনৰ পৰা তুমি কি ফৰ্মেট পাইছা মেছো ফৰ্মেট তুমি পাবা ক্লিয়াৰ হৈছে ওকে সো এটা চোৱা তোমালোকৰ এই যি দুটা ডায়ল আছে মনত কৰিবা এতিয়া যি দুটা মই কি কৰিলো অক্সিডেশন অফ ডায়ল এই যে ডায়ল পালো এই ডায়ল কেইটা আমি কি কৰিব পাৰো তোমালোকে অক্সিডেশন কৰিব পাৰো ঠিক আছে অক্সিডেশনৰ কাৰণে তোমালোকৰ দুটা বস্তু আছে মই যদি লিখো যে অক্সিডেশন অফ ডায়ল জাস্ট এটা মই এক্সাম্পল লৈছো এটা হল তোমালোকৰ H মানে আয়োডিনৰ বহুত বেছি অক্সিডেশন ষ্টেট থাকিব লাগে ইয়াতে আয়োডিনৰ অক্সিডেশন ষ্টেট কিমান আছে +7 ইয়াতে আয়োডিনৰ অক্সিডেশন ষ্টেট কিমান আছে তোমালোকে +7 ক্লিয়াৰ হৈছে এইটো লব পাৰা অথবা তোমালোকে এইটো লব পাৰা NaIO4 HiO4 অথবা কি লব পাৰা তোমালোকে NaIO4 লব পাৰা অথবা দুই নম্বৰটো তোমালোকে কি লব পাৰা lead টেট্ৰা এচিটেট দুই নম্বৰটো কি লব পাৰা lead টেট্ৰা এচিটেট ওকে এইখিনি বস্তু সো এটা বুঝলা সো মই ললো ধৰা এলুস Ame OH ক্লিয়াৰলি বুজিবা দে কি লৈছো মই এইটো লগত কাহিনীটো চাও IO4 HiO4 মানে আমি কি বুলি ক'ব পাৰো এক্স্যাক্টলি IO4 বুলি আমি কি কৰিব পাৰো ক'ব পাৰো ক্লিয়াৰ হৈছে এইখিনি বস্তু সো এটা চোৱা ইয়াত কি হ'ব ইয়াত তোমালোকৰ কি হ'ব বুজিবা আয়োডিন আছে ডাবল বন্ড O ডাবল বন্ড এটো হল মলিকুল না কি কৰিব এই যেটো অক্সিজেনৰ লোন পেয়াৰ আছে অক্সিজেনৰ লোন পেয়াৰ যে কি ইলেক্ট্ৰো অক্সিজেনৰ লোন পেয়াৰটো কি হ'ব নিউক্লিওফাইল হিচাপে কাম কৰিব আৰু 1 মিনিট ৰেকৰ্ডিং হৈছে চাইছো সো অক্সিজেনৰ লোন পেয়াৰটো কি কৰিব নিউক্লিওফাইল হিচাপে কাম কৰিব আৰু ই তোমালোকৰ কি কৰিব এই আয়োডিনটো এটেক কৰিব আৰু এই অক্সিজেনটো গৈ তোমালোকৰ কোড এটেক কৰিব ইয়াতে সব ভালকৈ বুজিবা অক্সিজেনটো নহয় এক্স্যাক্টলি আয়োডিনটো এটেক কৰিব মই বুজাইছো কি হ'ব তোমালোকৰ চোৱা সো ইয়াতে আমি যেটো মলিকুল পাম Me সো ইয়াতে কি হ'ব অক্সিজেন আয়োডিন অক্সিজেন ওকে বাকি থাকিলে কেইটা এইটো থাকিলে এইটো টোটাল 4টা সো কি হ'ব O ডাবল বন্ড O মই এটা স্টেপ মাজত মিস কৰি দিছো সো আফটাৰ দ্যাট কি হ'ব তোমাৰ এতিয়া এই বস্তুটো এইটো যেটো আছে ই ইয়ালৈকে ব্ৰেক হ'ব আৰু এইডাল ইয়ালৈকে যাব আৰু এইটো ইয়ালৈকে আহিব সো ইয়াতে তোমালোকৰ কি আছিল হাইড্ৰোজেন আছিল সো তোমালোকে এক্স্যাক্টলি কি পাবা মিথাইল কাৰ্বন হাইড্ৰোজেন C ডাবল বন্ড এটো কিটন হৈ যাব বা কাৰ্বনিল গ্ৰুপ হৈ যাব আৰু ইফালে তোমালোকে কি পাবা Me কাৰ্বন C ডাবল বন্ড H মানে এটো বস্তু বুজা যে যেটো পাৰ আয়োডিনেট সিস্টেম আছে পাৰ আয়োডিক এসিড বা সোডিয়াম পাৰ আয়োডিনেট সো ইহতে তোমালোকৰ কি কৰিব যেটো এলকোহলিক গ্ৰুপ আছে এই এলকোহলিক গ্ৰুপ কেটা ডায়ল সিস্টেম কাৰ্বনিল কম্পাউন্ড লৈকে কি কৰিব পাৰে কনভার্ট কৰিব পাৰে কি কৰো মই আমি বায়োমলিকুলাৰ দেখিনি বস্তু বেছি ভালকৈ পঢ়িম সো মই কি ক'ব কৈছো যে HiO4 পাৰ আয়োডিক এসিড অথবা সোডিয়াম পাৰ আয়োডিনেটে কি কৰিব যেটো এলকোহলিক গ্ৰুপ থাকিব ডায়ল সিস্টেম থাকিব ডায়ল সিস্টেমৰ মাজতে ইয়াতে ব্ৰেক কৰি তোমালোকৰ ই কি কৰিব এলডিহাইড অথবা কিটনলৈকে কনভার্ট কৰিব মই যদি if I take this as example MEHOH মই ডাইৰেক্টলি ইয়াতে যদি মই HiO4 দিও ইয়াতে যদি মই HiO4 দিও কি হ'ব জানানে এখিনি ব্ৰেক হ'ল এটো কিমান ডিগ্ৰী কাৰ্বন বনি আছে 3 ডিগ্ৰী এটো কিমান ডিগ্ৰী কাৰ্বন বনি আছে 2 ডিগ্ৰী 3 ডিগ্ৰীৰ পৰা মই
কি পাম জানানে কিটন পাম আৰু 2 ডিগ্ৰী পৰা মই কি পাম ফাৰ্স্ট অফ অল মই সেকেন্ড কন্ডিশন লৈকে যোৱা নাই কি পাম মই এলডিহাইড পাম 3 ডিগ্ৰী পৰা তুমি কি পাবা 3 ডিগ্ৰী পৰা পাইছা তুমি কিটন এন্ড 1 ডিগ্ৰী পৰা তুমি কি পাইছা 1 ডিগ্ৰী পৰা তুমি কি পাইছা এলডিহাইড 2 ডিগ্ৰী পৰা তুমি এলডিহাইড পাইছা ক্লিয়াৰ হৈছে ওকে সো এটো আছিল আমাৰ পাৰ আয়নিক এচিডৰ কাম যে এলকিনৰ যেটো ডায়োড সিস্টেম বনিব এই ডায়োড সিস্টেমটো আমি কি কৰিব পাৰো কিটন বা এলডিহাইডলৈকে কি কৰিব পাৰো কাম কৰিব ঠিক তেনেকৈ 2 নম্বৰটো কি আছিল তোমালোকৰ lead tetra acetate 2 নম্বৰটো কি আছিল lead tetra acetate একেই কাম Me ইয়াতে আছে OH and यहाँ पे भी तुम्हारा क्या है OH so lead OAC tetra acetate OAC then OAC so কি হ'ব এই এলকহলটো এই ইলেক্ট্ৰন এটেক কৰিব আৰু এই এলকহলটো এই ইলেক্ট্ৰন এটেক কৰিব আগৰটো মই এখানে স্টেপ মিস কৰিছো ই ওলাই যাব so কি পাবা Me oxygen lead this ইয়াতে পালা কি তুমি OAC and ইয়াতে তুমি কি পালা OAC after that E আলগে ব্রেক হ'ব ইয়া ওলাই সো কি পাবা তুমি ইয়াটো হেকে কাহিনী ইয়াতে এটা হাইড্রোজেন আছিল হাইড্রোজেন ডাবল বন্ড Me কার্বন হাইড্রোজেন ডাবল বন্ড O সো এই দুটা প্ৰডাক্ট তোমালোকে কি পাবা ৰিয়েলাইজ কৰিবা এই দুটা প্ৰডাক্ট তুমি পাবা ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে এই বস্তু হয়নে ঠিক আছে নেক্সট তোমালোকৰ এলকিনক চেঞ্জ কৰা আৰু এটা বস্তু আছে এলকিনৰ ডাবল বন্ডক আমি যদি কনভাৰ্ট কৰিব ট্ৰাই কৰো কিটন বা এলডিহাইডলৈকে এলকিনৰ ডাবল বন্ডক আমি যদি কিটন বা এলডিহাইডলৈকে ট্ৰাই কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো দ্যাট ইজ আৱাৰ ওয়ান অফ দা ইম্পৰ্টেন্ট দ্যাট ইজ অক্সিডেটিভ ওজোনোলাইসিস সো অক্সিডেটিভ ওজোনোলাইসিসৰ আমাৰ ৰিয়েজেন্ট কি আছিল ওজন দিয়া যায় তোমালোকৰ DCM বুজিবা দেই ওজন DCM হাইড্রোজেন পেরক্সাইড ওজন DCM হাইড্রোজেন পেরক্সাইড যদি তুমি দিয়া then ketone will converted to carboxylic acid oxygen DCM আৰু হাইড্রোজেন পেরক্সাইড দিলে ketone to কি হ'ব carboxylic acid লৈকে কনভার্ট ঠিক তেনেকৈ ওজন জিংক অথবা ওজন ডাইমিথাইল সালফাইড তুমি যদি দিয়া it will converted to aldehyde or it will converted to ketone aldehyde অথবা কি হ'ব পাৰে তোমালোকৰ কাৰণে ketone হ'ব পাৰে ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা aldehyde অথবা কি হ'ব ketone হ'ব সো মই যদি এটা ৰিঅ্যাকচন এক্সাম্পল লও ডাবল বন্ড এটো ডাইৰেক্টলি মই এটা কোৱেশ্চন আহিছো ইম্পৰ্টেন্ট কোৱেশ্চন ডাইৰেক্টলি মই ওয়ান অফ দা ইম্পৰ্টেন্ট কোৱেশ্চন আহিছো এটো তোমালোকে চোৱা মই ওজন দিছো দেন ডাইমিথাইল সালফাইড দিছো অথবা ওজন দিছো মই লগত কি দিছো জিংক দিছো ওজন অথবা কি দিছো জিংক দিছো সো তোমাৰ কোৱেশ্চন হ'ব পাৰে যে স্যাৰ ইয়াতে তোমালোকৰ কোনটো হ'ব পাৰে কোনডাল ডাবল বন্ড অকলটো এক মলে দিম আমি only we will use one more ozone so one more ozone দিলে আমাৰ কাৰণে কি হ'ব কোনটো অক্সিডাইজ হ'ব that is the important question so কি হ'ব জিটু ডাবল বন্ড তোমালোকৰ কাৰণে more electron rich হ'ব জিডাল ডাবল বন্ড তোমালোকৰ কাৰণে কি হ'ব more electron rich হ'ব that will oxidize so এডাল ডাবল বন্ডত হাইড্ৰোজেন আছে ইয়াতে সব মিথাইল ইফালে পৰা মিথাইল আছে সো এইডাল ডাবল বন্ডত ইলেক্ট্ৰনৰ পৰিমাণ কি আছে বেছি আছে সো এটা কি হ'ব ইলেক্ট্ৰন ৰিচ বুজিব পাৰিছা এটো কি হ'ব ইলেক্ট্ৰন ৰিচ সো এটো কি হ'ব ওজন ডাইমিথাইল সালফাইড দিলে আমি গমে বলে ইমানটো কি বনিব এলডিহাইড অথবা কিটন বনিব মিথাইল আছে সো Me ডাবল বন্ড দিছ এটো তোমালোকে কি পাবা এজ এ প্ৰডাক্ট পাবা ক্লিয়াৰ হৈছে আই হোপ ধৰিব পাৰিছা নে নাই কোৱা আই হোপ তোমালোকে পাৰিছা নেক্সট মই যদি সেম মলিকুলটো বুজি পাইছা
ওকে সো এটু মলিকুল দিয়া আছে এটু মলিকুলক মই তোমালোকৰ সৰি 1 মিনিট গলো গলো মই এটু মলিকুলক মই যদি ওজন দিও এন্ড দেন মই কি দিও হাইড্ৰোজেন পেৰক্সাইড দিও ওজন আৰু হাইড্ৰোজেন পেৰক্সাইড দিলে কি হ'ব ইয়াতে আছে হাইড্ৰোজেন ইয়াতে আছে হাইড্ৰোজেন দেন এটু কি হলৈকে কনভার্ট হ'ব তোমালোকৰ গমে পাইছা ই কি হলৈকে কনভার্ট হ'ব তোমালোকৰ কাৰণে কাৰ্বক্সিলিক এসিডলৈকে কনভার্ট সো কি হ'ব বা ডাবল বন্ড টু OH ডাবল বন্ড টু OH সো ই কাৰ্বক্সিলিক এসিডলৈকে কনভার্ট ধৰিব পাৰিছা দেন মই অলপমান বস্তুখিনি চমুকৈ দি দিছো আকৌ এসোচিয়েল টু মই যদি দিও এতিয়া কাৰ্বক্সিলিক এসিডটো কি হ'ব এসিড ক্লোৰাইডলৈকে কি হ'ব কাৰ্বক্সিলিক এসিড ইজ কনভার্টেড টু এসিড ক্লোরাইড ঠিক আছে এন্ড দেন মই যদি এগেইন লিথিয়াম অ্যালুমিনিয়াম হাইড্রাইড তাক দি দিও লিথিয়াম অ্যালুমিনিয়াম হাইড্রাইড যে কি লিথিয়াম অ্যালুমিনিয়াম হাইড্রাইড is a what type of reagent this is a reducing agent this is a reduction so reduction কইলে এই যেটো আছে CH2 কি পাবা OH ই কি হ'ব প্রাইমারি অ্যালকোহল একে কি হ'ব কনভার্ট এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এইবিলাক তোমাক সুধিব পাৰে এটু A চিনাক্ত কৰিব দিব পাৰে B আইডেন্টিফাই কৰিব দিব পাৰে এন্ড আফটাৰ অল C আইডেন্টিফাই কৰিব দিব পাৰে A B C তোমাক কি কৰিব দিব পাৰে আইডেন্টিফাই কৰিব দিব পাৰে ক্লিয়াৰ হৈছে ধৰিব পাৰিছা ওকে নেক্সট আৰু এটা বস্তু চাও হৈ গল সো এলকিনৰ আমি বহুতখিনি ৰিঅ্যাকচন কৰি আছো এতিয়া নেক্সট তুমি যদি মনোযোগ দিয়া এটা বস্তু পঢ়ো আমি হেলোহাইড্রিন ফর্মেশন এটা একটা ইম্পর্টেন্ট বস্তু হেলোহাইড্রিন ফর্মেশন ঠিক আছে হেলোহাইড্রিন ফর্মেশন সো হেলোহাইড্রিন ফর্মেশনত মই যদি চাব যাও তোমালোকৰ ধৰা এটা কি লৈছা এলকিন লৈছা এটা লৈছা এলকিন লৈ তাত তুমি কি দিছা হেলোজেন দিছা দেন তুমি কি দিছা ওয়াটার সো কি হ'ব ইয়াতে তোমাৰ এটা হেলোজেন আহিব আৰু এই কাৰ্বনটো তোমাৰ এটা কি আহিব OH আহিব ধৰিব পাৰিছা হেলোজেন আৰু কি আহিব তোমালোকৰ কাৰণে OH আহিব ক্লিয়াৰ ওকে সো এইটো আমি কেনেকৈ কৰো ইয়াৰ mechanism to important how we will do that ইয়াৰ mechanism to important সো সোৱা এইটো ধৰা তোমালোকৰ কাৰণে এলকিন আছে দেন কি দিয়া গৈছে X2 মলিকুলটো চোৱা এটো এনেকৈ থাকিব XX সো ই গৈ ইয়াতে এটেক কৰিব সো কি হ'ব তোমালোকৰ কাৰণে কাৰ্বন হেলোজেন ইয়াতে হেলোজেনটো এটেক কৰে ক্লিয়াৰ হৈছে হেলোজেন ইয়াতে এটেক কৰিলে দেন তোমাৰ ওচৰত কি আহিব আসিলে কি ওয়াটার সো ওয়াটারে গৈ এই কাৰ্বনটো এটেক কৰিলে ইয়া ওলাই দিলে সো আলটিমেটলি গৈ ইয়াতে পাবা হেলোজেন আৰু ইয়াতে তোমালোকে কি পাবা OH সো এটু হল হেলোজেন এটু হল OH দুটা একেলগে লগ লগাই আমি কি বুলি কও হেলোহাইড্রিন বুলি কও দুটা একেলগে লগ লগাই আমি কি বুলি কও হেলোহাইড্রিন ঠিক আছে ক্লিয়াৰ হৈছে ওকে বুজিব পাৰিছা সৰু সৰুকে শৰ্টকে বুজাই দিছে এইবিলাক বস্তু যাতে তোমালোকে কনসেপ্টটো বুজি লোৱা কোৱেশ্চন কৰিলে আৰু বেছি ভাল হ'ব ওকে সো এটা চোৱা মই ধৰা মলিকুলটো Me ডাবল CH এতিয়া তুমি চোৱা ICl দিয়া আছে কি দিয়া আছে ICl এটা তুমি মোক ক'ব লাগে ইয়াৰে কোনটো এলকিনৰ কোনটো কাৰ্বনত তোমালোকৰ আয়োডিন আহিব কোনটো কাৰ্বনত তোমালোকৰ কি আহিব ক্লোৰিন আহিব ক্লিয়াৰ কোৱেশ্চন বুজি পাইছা কোনটো কাৰ্বনত আয়োডিন কোনটো কাৰ্বনত ক্লোৰিন এটা ইট ফলো মাৰ্কনিকভ ৰুল প্ৰথম পইণ্টটো হ'ল ই কি ৰুল ফলো কৰিব মাৰ্কনিকভ ৰুল ফলো কৰিব সো এটা চোৱা তোমাৰ ইম্পৰ্টেন্ট পইণ্টটো হ'ল ইয়াতে যেতিয়া পোলাৰাইজেশন হ'ব ইফালে নেগেটিভ কৰিব পাৰে ইফালে পজিটিভ অথবা ইফালে পজিটিভ ইফালে নেগেটিভ হুইচ ওয়ান ইজ মোর স্টেবল কোনটো বেছি স্টেবল তোমালোকে যদি চাব যোৱা ইয়াতে পজিটিভ চাৰ্জ বনিব টাৰ্চিয়াৰি কাৰ্বন ইয়াতে নেগেটিভ চাৰ্জ বনিব এইটো তোমালোকৰ কাৰণে কি হ'ব বেছি স্টেবল হ'ব ওকে বুজিব পাৰিছা এইটো তোমালোকৰ কাৰণে কি হ'ব বেছি স্টেবল নাও ক্লিয়াৰলি বুজা
আয়োডিন আৰু ক্লোৰিনৰ ভিতৰত কোনটো পজিটিভ আয়োডিন পজিটিভ ক্লোৰিন নেগেটিভ সো কোন কোড যাব তোমালোকে যদি সুধা কোন কোড যাব ক্লোৰিন যাব ইয়াতে আয়োডিন যাব ইয়াতে সো Me ইয়াতে আহিব ক্লোৰিন আৰু ইয়াতে যাব তোমালোকৰ কাৰণে আয়োডিন আই হোপ ক্লিয়াৰ হৈছে ধৰিব পাৰিছা অৰ নাই পাৰা ক্লিয়াৰ হৈছে ন ঠিক আছে নেক্সট ওয়ান CF3 CH double bond CH so ইয়াতে মই কি দিলো HBr বুজিবা HBr আছে so এটা তুমি কি বুজিবা CH double bond CH2 HBr দিয়া হল ইয়াতে তোমাৰ কি হ'ব কোনটো কাৰ্বন কোড কি আহিব হাইড্ৰোজেন কোড আহিব ব্ৰোমিন কোড আহিব এনে যদি মাৰ্কনিক ব্ৰোমতে চাব যাও হাইড্ৰোজেন যাব লাগে তোমালোকৰ কোড ইয়াতে যাব লাগে ব্ৰোমিন আহিব লাগে ইয়াতে কিন্তু তুমি যদি সোৱা ই ইয়াত পানী আছে সো তোমালোকৰ কি হ'ব এটো তোমাৰ কাৰণে কি হ'ব বেছি তোমালোকৰ কাৰণে কি হ'ব নেগেটিভ হ'ব আৰু এটো তোমালোকৰ কাৰণে কি হ'ব বেছি পজিটিভ হ'ব কাৰণ কি এটো কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং ধৰিব পাৰিছা ক্লিয়াৰ হৈছে সো ইয়াৰে এটো পজিটিভ এটো নেগেটিভ এটা এক্সেপশনাল কোৱেশ্চন সো CF3 বাকিটো আমি জানো ইয়াতে আহিব হাইড্ৰোজেন আৰু ইয়াতে যাব তোমালোকৰ কাৰণে ব্ৰোমিন আই হোপ ক্লিয়াৰ হৈ গৈছে চাগে ধৰিব পাৰিছা ঠিক তেনেকৈ মই আৰু এটা এক্সাম্পল লওঁ এতিয়া আৰু বেছি ভালকৈ বুজিব পাৰিবা ওকে চোৱা মই আৰু এটা এক্সাম্পল লৈছো OMe তোমালোকৰ ওকে এইটো আছে সো ইয়াতে মই কি দিছো HBr দিছো ইয়াতে তোমালোকৰ HBr দিছে সো অক্সিজেনৰ কি আছে লোন পেয়াৰ আছে অক্সিজেনৰ লোন পেয়াৰ আছে এই লোন পেয়াৰটো ইয়ালৈকে যাব ই ইয়ালৈকে যাব মানে তুমি যদি সোৱা এইটো একচুয়ালি কি বনি আছে এই কাৰ্বনটো কি হৈ আছে নেগেটিভ হৈ আছে আৰু এই কাৰ্বনটো কি হৈ আছে পজিটিভ হৈ আছে ধৰিব পাৰিছা ক্লিয়াৰ হৈছে এটা কাৰ্বন কি হৈছে নেগেটিভ আৰু এটা কাৰ্বন কি হৈ আছে পজিটিভ হৈ আছে সো নাও হাইড্ৰোজেন আৰু ব্ৰোমিনৰ ভিতৰত কি হ'ব এডিশন হলে হাইড্ৰোজেন আৰু ব্ৰোমিন এডিশন হলে হাইড্ৰোজেন যাব ইয়াতে ব্ৰোমিন আহিব ইয়াতে ক্লিয়াৰ হৈছে OMe ইয়াতে গ'ল ব্ৰোমিন নেগেটিভ আৰু ইয়াতে আহিব তোমালোকৰ কাৰণে হাইড্ৰোজেন ক্লিয়াৰ হৈছে ওকে ঠিক আছে দেন মই আৰু এটা দিছো ক্লোৰিন মিথাইল ডাবল বন্ড সো কি হ'ব চোৱা ক্লোৰিন ইয়াতে আছে ইয়ালৈকে যাব ইয়ালৈকে শিফট কৰিব সো কি হ'ব এইটো যদি তুমি সোৱা ক্লোৰিন ইয়াতে নেগেটিভ চাৰ্জ ইয়াতে কি চাৰ্জ পজিটিভ চাৰ্জ সো তুমি HCl if you put HCl then what will happen তুমি যদি HCl put কৰা ক'ত যাব ইয়াতে যাব হাইড্ৰোজেন আৰু ইয়াতে আহিব তোমালোকৰ কাৰণে কি ক্লোৰিন বুজিব পাৰিছা এইবিলাক হল তোমালোকৰ কাৰণে এক্সেপ্ট মানে তোমাৰ ৰিয়েজেন্ট এটা দি দিব সে ৰিয়েজেন্টৰ থ্ৰুৰে কেনেকে ৰিয়েজেন্ট মানে HCl আহা ডাইৰেকশনটো কোনে আইডেন্টিফাই কৰি দিছে কোনে ডিৰাইভ কৰি দিছে এই ৰিয়েজেন্ট ঠিক আছে এই ৰিয়েজেন্টে কি কৰিছে এই যেটো ক্লোৰিন যেটো গ্ৰুপ আছে এই গ্ৰুপটো বা এই গ্ৰুপতে কি কৰিছে HCl আৰু হাইড্ৰোজেন কোড আহিব ব্ৰোমিন কোড আহিব তোমাক কি কৰি দিছে ডাইৰেক্ট কৰি দিছে ডাইৰেক্ট কৰাই দিছে যে তুমি ইয়াতে যাব লাগিব বা তুমি ইয়াতে থাকিব লাগিব বুজিব পাৰিছা ক্লিয়াৰ হৈছে সো এখিনি বস্তু সো আজি টপিকখিনিত আমি সৰুকৈ কি পঢ়িলো এটা পঢ়িলো সিন হাইড্ৰক্সিলেশন এন্টি হাইড্ৰক্সিলেশন তোমালোকৰ ইম্পৰ্টেন্ট ইমানটা বস্তু নাহি ইপক্সিলেশনৰ পৰা মানে এন্টি হাইড্ৰক্সিলেশন আৰু তাৰপিছত তোমালোকৰ কি পঢ়িলো আমি বিশেষকৈ এলকিনৰ কিছুমান বস্তু পঢ়িলো ডায়লক কেনেকৈ আমি অক্সিডেশন কৰো ডায়লক অক্সিডেশন কৰিব তোমালোকৰ ডাইল নহয় দে ডায়ল তোমালোকৰ এইটো ৰিয়েজেন্ট এটা আছে আৰু তাৰপিছত ঠিক তেনেকৈ তোমালোকৰ কাৰণে কি আছে লেড টেট্ৰা এসিড আছে এই দুটা ৰিয়েজেন্ট ঠিক তাৰপিছত আমি লগতে কি পঢ়িলো হেলোহাইড্ৰিন ফৰ্মেশন পঢ়িলো হেলোহাইড্ৰিন সো এখিনি বস্তু তোমালোকৰ কাৰণে কি হয় ইম্পৰ্টেন্ট হয় ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই